হঠাগ্ৰস্ত হৈ উপায় নাপাই আছিলে এতিয়া কংগ্ৰেছত খবৰ পাইছোঁ যোৱাকালি জইন কৰিছে মই ভাবোঁ যে এনেকুৱা মানুহৰ কাৰণে কংগ্ৰেছটোৱেই জেগা আৰু এনেকুৱা দুৰ্নীতিগ্ৰস্ত কলংকিত জোনাই সমষ্টিৰ মানুহে তাক দেখিলে এতিয়া চবেই আপোনাক এটা কলংকিত জেল হাজতলৈ যোৱা কেলেংকাৰীত লিপ্ত এটা ব্যক্তি বুলি জানে চবেই আৰু কম মানুহক জোনাইবাসী ৰাইজক ঠগি থোৱা নাই তেখেতে জাতীয় সংগঠনৰ পৰা বহিষ্কৃত মানুহ মই ভাবোঁ যিটো জাতীয় সংগঠনে তেখেতক বহিষ্কাৰ কৰিছে মিচিং জাতীয় সংগঠনে গোটেই জাতীয় সংগঠনে বহিষ্কাৰ কৰিছে তাৰ উপৰঞ্চি যিটো এটা সৰু সুৰা ৰাজনৈতিক দল খুলিছিলে জনজাগৰণ বুলি 4টা ৱাৰ্ড মেম্বাৰ জিকিব নোৱাৰা এনেকুৱা এটা দলৰ সদস্য এজনে ক'ৰবাত যদি কংগ্ৰেছত যোগদান কৰিছে মই ভাবোঁ যে অদ্ভুত ধৰণৰ কোনো পাৰ্থক্য ইয়াত নেপেলায় কিয়নো ইয়াত জনগণ আজি জোনাই সমষ্টিবাসী ৰাইজ আজি সন্তুষ্ট গোটেই প্ৰত্যেকটো ডেভেলপমেণ্টৰ বিষয়বোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাম কাজবোৰত আপুনি চাব জোনাইত যিখিনি চেঞ্জ হৈছে যোৱা 4.5 বছৰত যিটো পৰিৱৰ্তন হৈছে কোনো কংগ্ৰেছী চৰকাৰৰ দিনত কেতিয়াও এইবোৰ হোৱা নাছিলে সেইকাৰণে খুব ডাঙৰ পৰিৱৰ্তন হৈছে আৰু খুব ভাল কাম হৈছে জোনাই সমষ্টিবাসী ৰাইজ আজি সন্তুষ্ট আৰু মই ভাবোঁ এনে চিটুৱেশ্যনত মই ভাবোঁ কংগ্ৰেছত এনেকুৱা মানুহ যোগদান কৰাত যদি কংগ্ৰেছৰ অলপো যদি নিষ্ঠাবান কৰ্মী বাকী আছিলে সেইবোৰ এতিয়া নাইকিয়া হ'ব কিয়নো এনেকুৱা কলংকিত মানুহ এজন কংগ্ৰেছত আহিলে কোনে থাকিব কংগ্ৰেছতো এটা কংগ্ৰেছৰ যদি আজীৱন কৰ্মী যদি নিষ্ঠাবান কৰ্মী যদি আছিলে আগতে সেইবোৰ এতিয়া লাহে লাহে এৰি দিব